সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ আহ্বান মৰ্মে কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়তো পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত কৰ্মবিৰতি। পুৰণি পেঞ্চন নীতি বাহাল কৰক, NPS বাতিল কৰক, UPS আমি নামানো আদি শ্লোগানেৰে কৰ্মচাৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত জিলা প্ৰশাসন কৰ্মচাৰী সংস্থা আৰু পুৰণি পেঞ্চন লাভ কৰি থকা কৰ্মচাৰীসকলেও পূৰ্ণ সমৰ্থন আগবঢ়ায়। আমি পুনৰবাৰ জনাইছোঁ এই মুহূৰ্তত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ আহ্বান মৰ্মে কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়তো পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত কৰ্মবিৰতি। পুৰণি পেঞ্চন নীতি বাহাল কৰক, NPS বাতিল কৰক, UPS আমি নামানো আদি শ্লোগানেৰে কৰ্মচাৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত জিলা প্ৰশাসন কৰ্মচাৰী সংস্থা আৰু পুৰণি পেঞ্চন লাভ কৰি থকা কৰ্মচাৰীসকলেও পূৰ্ণ সমৰ্থন আগবঢ়ায়। হয়, আজি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ আহ্বানত সমগ্ৰ ৰাজ্যজুৰি অসমত কৰ্মচাৰীসকলৰ কাৰণে পুনৰ UPS প্ৰৱৰ্তনৰ দাবীত সদৌ অসমত আজি কাৰ্যালয়সমূহত এই কৰ্মবিৰতি পালন কৰা হৈছে। আৰু এই NPS কৰ্মচাৰী সন্থাৰ যি আহ্বান, এই আহ্বানত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই সম্পূৰ্ণ সমৰ্থন জনাইছে। আৰু আজি আমি কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ত সকলোৱে একত্ৰিত হৈ এই কৰ্মবিৰতি কাৰ্যসূচী আমি পালন কৰিছোঁ। 2018 চনৰ পৰাই ধাৰাবাহিকভাৱে UPS প্ৰাপ্তিৰ কাৰণে আমি এই আন্দোলন চলাই আহিছোঁ। কাৰণ দেখা গৈছে যে NPSৰ যি ভয়াৱহতা, যিসকল NPSৰ কৰ্মচাৰী ৰিটায়াৰ্ড কৰিছে তেওঁলোকে যি একেবাৰে নিম্ন পেঞ্চন তেওঁলোকে লাভ কৰিছে, সেই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কৰ্মচাৰীসকল অতি শংকিত হৈ পৰিছে। আৰু আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ, আমাৰ কৰ্মচাৰীসকলৰ অৱসৰকালীন যাতে জীৱন যাতে তেখেতসকলে শান্তিত কটাব পাৰে, তাৰ কাৰণে তেওঁলোকে চৰকাৰে যাতে পুনৰ UPS ব্যৱস্থা প্ৰৱৰ্তন কৰে, আমি তাৰ বাবে চৰকাৰলৈ অনুৰোধ জনাইছোঁ আৰু দাবী উত্থাপন কৰিছোঁ। হয়, আজি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থা আৰু কৰ্মচাৰী যৌথ মঞ্চৰ আহ্বানত আমি পুৰণি পেঞ্চন পুনৰ বাহাল কৰাৰ দাবীত আমি আজি কৰ্মবিৰতি পালন কৰিছোঁ। আৰু এই কৰ্মবিৰতিত আমাৰ সকলো কৰ্মচাৰী সংগঠনে আমি সন্মতি জনাইছে। আৰু আজি আমি নিজৰ উপস্থিতিৰ প্ৰমাণটো দি আমি কৰ্মৰ পৰা বিৰতি আছোঁ। আৰু আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে আমি অতি শীঘ্ৰে আমাৰ পুৰণি পেঞ্চন ব্যৱস্থাটো বাহাল কৰিব লাগে আৰু NPS আৰু UPSটো বাতিল কৰিব লাগে।